বছৰৰ শেষত এটা ভাল খবৰ আৰু এই ভাল খবৰটো লৈ আমি উপস্থিত হৈছোঁ এই মুহূৰ্তত চাৰিগাঁও ভোজখাতিৰ এক সেউজীয়া পথাৰৰ মাজত কেনে চৌদিশে মাথো কেমেৰা যোনফালেই আপোনাক টুৱাব সেইফালেই এক আচলতে সেউজৰ বিপ্লৱ এই বিপ্লৱৰ এখন আপুনি দলিচা দেখা পাব আৰু এই দলিচাখনৰ লগত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আমাৰ লগত উপায়ুক্ত উপস্থিত আছে কিন্তু তাৰ আগত মই দুটামান কথা আঁচুৰি যাব বিচাৰিছোঁ যে বিশ্ব বেংকৰ অনুদানেৰে আত্মা এপাৰ্ট নামৰ যিটো আঁচনি সেই আঁচনিৰ অধীনত আত্মা ৱৰ্ল্ড ভেজ চেণ্টাৰ আৰু যোৰহাট জিলা কৃষি বিভাগৰ সম্পূৰ্ণ তত্ত্বাৱধানত এই সুন্দৰ এটা যাত্ৰা এটা আচলতে ক'ব লাগিব এটা পজিটিভ বাতৰি আমি বছৰৰ শেষত আপোনালোকক দিব বিচাৰিছোঁ কৃষিৰে কেনেকৈ আপুনি যাত্ৰা কৰিব পাৰে আৰু কৃষিৰে কেনেকৈ আপুনি এখন মনোগ্ৰাহী পৃথিৱীত জীয়াই থাকিব পাৰে তাৰ পৰিৱেশ ৰচনা কৰিছে বীৰেন পেগু নামৰ এজন কৃষকে এই সংস্থাখিনিৰ আশীৰ্বাদৰ অধীনত মই প্ৰথমতে উপায়ুক্তৰ লগত কথা পাতি ল'ব বিচাৰিম তেখেত আজি আহিছে আৰু এই গোটেই আঁচনিখন দেখি তেখেতৰ মুখত মিচিকিয়া হাঁহি কাৰণ ই এটা যাত্ৰা আচলতে সকলোৰে বাবে এটা মেছেজ দিব বিচাৰিছে মই তেখেতৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ ছাৰ বছৰৰ শেষ কেইটামান দিন আছে আৰু তাৰ মাজত আচলতে আমি বিচৰা এখন পৃথিৱীৰ মাজত আপুনি মই এই মুহূৰ্তত উপস্থিত আছোঁ আমি খাৰুপেটীয়াৰ কথা কওঁ দৰঙৰ কথা কওঁ যোৰহাটৰ এটা চুকত এটা সেউজ বিপ্লৱ আৰম্ভ হৈছে কি ক'ব বিচাৰিব ছাৰ হয় যোৰহাট জিলাৰ এইটো অঞ্চলত আহি মোৰ খুব ভাল লাগিছে ইতিমধ্যে আমাৰ জিলা কৃষি বিভাগ এপাৰ্ট আৰু সকলোৰে সহযোগত ৱৰ্ল্ড বেংক সকলোৰে সহযোগত এই আঁচনিটো ৰূপায়ণ হৈছে কম মাটিতে কেনেধৰণে ডাইভাৰ্চিফাই কৰিব পাৰি এইটো বন্ধাকবিৰ ওপৰত বেছিকেলি হৈছে ইয়াৰ মাজত সৰিয়হ আছে ধনিয়া আছে এনেকুৱা বিভিন্ন ধৰণৰ ডাইভাৰ্চিফাই ক্ৰপ কৰিব পাৰি আৰু ইটো ক্ৰপে সিটো ক্ৰপক মানে পেষ্টিচাইডছৰ ক্ষেত্ৰত মানে ছাপোৰ্ট কৰে গতিকে বিভিন্ন ধৰণৰ সুন্দৰ এটা পদক্ষেপ এইটো এটা টেকন'লজি গতিকে এপাৰ্টৰ কৃষি বিজ্ঞানীসকলে এইটো কৰাইছে আৰু বীৰেন পেগু নামৰ যিখন কৃষকে এইখিনি কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্যটো হ'ল যে আমি আৰু প্ৰসাৰ কৰিব পাৰোঁ আজি এজন খেতিয়ক দুজন খেতিয়ক দহজন খেতিয়কে কৰিছে এইটো টেকন'লজি যদি আমি 1000 খেতিয়কলৈ নিব পাৰোঁ সেইটো এটা খুব ভাল হয় তাৰোপৰি মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব খোজোঁ আমি এটা দৰং জিলা প্ৰশাসনৰ ফালৰ পৰা কৃষি বিভাগৰ সহযোগত আমি কৰিব খুজিছোঁ পথাৰলৈ যাওঁ বলক এনেকুৱা আমি এটা আহ্বান জনাম পথাৰলৈ বলক সকলোৱে এতিয়া ধান চপোৱা শেষ গতিকে যোৰহাট জিলা কৃষি বিভাগৰ অধীনত যাব আৰু অকল কৃষি নহয় কৃষি মীন ভেটেনাৰী সকলোৰে লগত যাব তাৰমানে আহক আমি পথাৰলৈ যাওঁ পথাৰলৈ যাত্ৰা গতিকে এইটো আমাৰ যিহেতু ধান কাটা শেষ হ'ল গতিকে অহা এপ্ৰিল মে' মাহলৈকে পথাৰ খালী থাকিব নালাগে আমি এক্টিভিটি এটাৰ পিছত এটা কৰিব পাৰোঁ কৃষি বিভাগ মানে যিখিনি আমাৰ আছে গোটেইখিনি কৃষি বিষয়াসকলে যথেষ্ট সহায় কৰিব এপাৰ্ট আছে আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিষয়াও আছে সকলো আহি পেলাই আমি পথাৰলৈ যাওঁ এনেকুৱা ধৰণৰ আমি এটা বিপ্লৱ কৰিব চেষ্টা কৰিছোঁ পথাৰলৈ যাওঁ বজাৰ আমাৰ পথাৰ আমাৰ মই আকৌ কথা পাতিম কাৰণ মোৰ লগত যুটীয়া সঞ্চালক আছে যোৰহাট জিলা কৃষি বিভাগৰ ইয়াত মই দুজন বিষয়া দেখুৱাইছোঁ যোৰহাট জিলাৰ দুজনকৈ অতিৰিক্ত উপায়ুক্ত আছে ৱৰ্ল্ড ভেজ যিটো তেওঁলোকৰ চেণ্টাৰ সেই চেণ্টাৰৰ তেওঁলোকৰ বিজ্ঞানীসকল ইয়াত উপস্থিত আছে এই মুহূৰ্তত মই এটা বস্তু অকণমান তপন ট্ৰলি টাইপত যদি দেখুৱাব পৰা যায় মই এটা বস্তু দেখুৱাইছোঁ ষ্টেজ বাই ষ্টেজ আপুনি চাব আমি বন্ধাকবিৰ মাজত আছোঁ ইয়াৰ যিটো যেনেকৈ সজাইছে বন্ধাকবিৰ পিছত তপন দেখুৱাব লাগে সৰিয়হ এইটো খুব এটা বেলেগ ধৰণৰ পৰিৱেশৰ মাজত তেওঁলোকে নিৰ্মাণ কৰিছে বন্ধাকবিৰ পিছত সৰিয়হৰ পিছত ধনিয়া যদি জুম কৰিব পৰা যায় তপন ধনিয়া অকণমান দেখুৱাব লাগে ধনিয়া মাজত দি দিছে আপুনি দেখিছে এটা লেয়াৰ ইয়াত তৈয়াৰ কৰিছে আৰু তাৰপিছত ঠিক তপনৰ ভৰিৰ ওচৰত গোমধান চাৰিটা খেতি একাত্ম কৰি পেলাই এই এনেকৈ এটা নতুন পদ্ধতি আৰু এই পদ্ধতিক প্ৰদৰ্শনীমূলক মই আকৌ কৈছোঁ প্ৰদৰ্শনী ইয়াৰ পৰা যাতে বেলেগ এজন উৎসাহিত হয় বেলেগ এজন খেতিয়কে যাতে কৰে 10 বিঘা মাটিতে খেতিটো কৰিছে 4 লেয়াৰ 1 2 3 4 মই দেখুৱাইছোঁ ধনিয়া তাৰপিছত আপুনি দেখিছে ধনিয়াৰ পিছত সৰিয়হৰ পিছত আপুনি কেবেজ অৰ্থাৎ আপুনি ইয়াত বন্ধাকবি দেখিছে আৰু গোমধান মই অকণমান যুটীয়া সঞ্চালকৰ লগত কথা পাতি ল'ব বিচাৰিছোঁ ইয়াতেই শেষ নে ইয়াৰ পৰা আৰম্ভণি এয়া কেনেকৈ আপোনালোকে লৈ যাব কাৰণ উপায়ুক্তই কৈছে গাঁৱলৈ যাওঁ বোলে পথাৰ বহুত পৰি আছে ইয়াতে শেষ নহয় একচুৱেলি আমি ইয়াত আজি 2 বছৰ আগৰ পৰাই আমি আৰম্ভ কৰিছোঁ ঢেকৰগোৰা ব্লকত আমি প্ৰত্যেক বছৰে একেজন বেনিফিচিয়াৰীক আমি চিলেক্ট কৰিব নোৱাৰোঁ গতিকে আমি বিভিন্ন বেলেগ বছৰত বেলেগ বেনিফিচিয়াৰীক আমি তেনেকৈ চিলেক্ট কৰোঁ আৰু আমি তেনেকুৱা ধৰণৰ প্ৰদৰ্শনীমূলক আমাৰ যিটো খেতি বন্ধাকবিৰে হওক বা ফুলকবিৰে হওক এইখিনি আমি কৰি আহিছোঁ আৰু আজিৰ যি পথাৰত আমি আছোঁ বীৰেন পেগু ডাঙৰীয়াৰ ভোজখাতিত ইয়াত আমি আমাৰ পূৰা মডাৰ্ণ টেকন'লজি ইয়াত ব্যৱহাৰ কৰা হৈছে ইয়াতে বন্ধাকবিৰ লাইনত কৰাৰ বাহিৰেও ইয়াত আমি এবিঘাত আমাৰ যিটো প্লট আছে এই 0.15 হেক্টৰত ইয়াত 5000 বন্ধাকবি ইয়াত ৰোৱা হৈছে আৰু 80 গ্ৰাম গুটিৰে এইটো কৰা হৈছে আৰু হাইব্ৰিড গুটি
আৰু ধনিয়াটো 40 দিনত উঠাব পৰা ধনিয়াটোতো খুব কম দিনতে উঠাব পাৰে সেইটো এটা ফাৰ্মাৰজনৰ এটা মানে সহজতে এটা ইনকম পাব পাৰি আৰু বৰ্ডাৰ ক্ৰপ হিচাপত দিছোঁ যাতে বাকী পোক পৰুৱা বা জানুৱাৰ যেনেকৈ সোমাব নোৱাৰে সৰু সৰু ছাগলী তাগলী সোমাব নোৱাৰে সেইটো কাৰণে বৰ্ডাৰ ক্ৰপ দিয়া হৈছে আৰু আমি মাজে মাজে আমি প্ৰায় 1.5 ফুট প্ৰায় 3 ফুট ডিষ্টেঞ্চৰ যিটো ৰ' আপুনি দেখিছে যে সৰিয়হৰ এই সৰিয়হখিনি দিয়া হৈছে যাতে আমাৰ পোক পৰুৱাখিনি তাৰ হালধীয়া ফুলটো দেখি এট্ৰেকশ্যন হয় আৰু বন্ধাকবিত যাতে পোক পৰুৱা লাগিব নোৱাৰে টেকনিকেল কথা আপোনাৰ পৰা জানিম দেই এই কথাটো জানিব লাগিব আপুনি যিহেতু চাইণ্টিফিকেলি গোটেই বিষয়টো লাগি আছে এই মাজত আপোনালোকে আমি দেখা পাইছোঁ এখন হালধীয়া কাগজ দিছে অৰ্থ কি আৰু এটা বগা টুপিৰ দৰে দিছে তললৈ ইয়াৰ অৰ্থটো কি আচ্ছা এই বগা টুপিটো আপোনাৰ ফেৰমন ট্ৰেপ বুলি কোৱা কি হয় এইটো ফেৰমন ট্ৰেপ এটা কাইণ্ড অফ ট্ৰেপ হয় যোনটো আপোনাৰ তাত পেষ্ট তাৰ এটা লিউৰ থাকে সেই লিউৰটোৱে আপোনাৰ এটা চেণ্ট এৰিব তাৰ ফলত আপোনাৰ যোনখিনি পেষ্টৰ তাৰ সেই চেণ্টটোৰ প্ৰতি আকৰ্ষিত হৈ পেষ্টখিনি আহি পেলাই তাতে আপোনাৰ ট্ৰেপ হৈ যাব তাৰ লগত আপোনাৰ য়েল্ল' যোনটো নীলা আৰু য়েল্ল' কালাৰ সেইখিনি ষ্টিকি ট্ৰেপ উলিয়ায় এতিয়া আপুনি দেখা পায় বন্ধাকবি আপোনাৰ যেতিয়া ক্ৰপ চাইকেলটোত নানা ধৰণৰ এফিডছ ট্ৰিপছ এনেকুৱা নানা ধৰণৰ পেষ্টে আপোনাক বন্ধাকবিটো মানে দিগদাৰ দিয়ে চ' তাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি বায়'লজিকেলি এইবোৰ কিছুমান উইদাউট ইউজ অফ এনি কেমিকেল তেনেকুৱাকৈ আমি পেষ্ট পপুলেশ্যন কেনেকুৱাকৈ কণ্ট্ৰলত ৰাখিব পৰা যায় চ' তেনেকুৱা কিছুমান আমি প্ৰেক্টিচেছ ইয়াত প্ৰমোট কৰিছোঁ এয়া উত্তৰ পশ্চিম যোৰহাটৰ দিশে এইটো আৰু ছাৰাউণ্ডিং যোৰহাটত আৰু ক'ত ক'ত কৰা আচ্ছা এই গোটেই এই এপাৰ্ট প্ৰজেক্টটো একচুৱেলি গোটেই যোৰহাটৰ মানে হেৰি হৈ তিতাবৰত আছে আপোনাৰ কলিয়াপানী ব্লকত আছে ঠিক তেনেকৈ আমাৰ উজনি মাজুলীতো আপোনাৰ এই গোটেই প্ৰদৰ্শনীমূলক খেতিৰ আইডিয়াটো প্ৰমোট কৰা গৈছে মই কৃষকজন আছে নেকি মই দুটা বাক্য ল'ম তেখেতৰ পৰা সেইফালে চাব লাগিব কেমেৰাটোলৈ আপোনাৰ মনটো কেনেকুৱা লাগিছে ইমান ধুনীয়া আপুনি ইয়ালৈ যেতিয়া ৰাতিপুৱা আহে 4-5টা বজাত আহে ইমান ধুনীয়াকৈ ইয়াত সজাই থোৱা লেখীয়া হৈছে এই প্ৰথমবাৰ কৰিছে আপুনি কেনেকুৱা লাগিছে এই কৰি পেলাই বহুত ভাল লাগিছে মোক কি কি খেতি মইতো এবাৰ ক'লোঁ আপুনি এবাৰ কৈ দিয়ক কি কি আছে অসমৰ মানুহে শুনিব বিচাৰিব কি কি খেতি আছে ইয়াত লগোৱা আছে ধনিয়া তাৰপাছত গুমধান আৰু তাৰপাছত সৰিয়হ এই ধনিয়া তুলিব পৰা হৈছে ন ধনিয়া 40 দিনতে তুলিব পৰা হয় আমি এই কবি কেতিয়া খাবলৈ পাম কাটিব পৰা হৈছে নেকি কাটিব পৰা হৈ আছে কাটি আছোঁ এতিয়া কাটি আছে ন তপন কটা কবি দেখুৱাইছে নেকি তপনে দেখুৱাইছে বন্ধাকবি আপুনি দেখিছে যে ইয়াত কাটিছে আৰু ইয়াৰ পৰা দুই এজনে কিনিব অন গ্ৰাউণ্ড ইয়াতে আজি কিনি লৈ যাব অন স্পটত যে তেওঁলোকে ইয়াৰ পৰা লৈ যাব আৰু উদগনি দিয়া হ'ব কৃষকসকলক মই শেষৰবাৰৰ বাবে আকৌ এবাৰ দেখুৱাইছোঁ উপায়ুক্তই এটা ডাঙৰ কথা কৈছে যোৰহাট জিলাৰ যে গাঁৱলৈ যাওঁ ব'লক হেক্টৰ ভূমি এতিয়া পৰি আছে ধান চপোৱা হ'ল আঘোণৰ পিছত সোণগুটি আগধানৰ যিটো ভঁৰাল তালৈ যোৱাৰ পিছত সমগ্ৰ পথাৰ এতিয়া মুকলি হৈ পৰি থাকিব আৰু এই পথাৰত এই শীতকালীন যিটো আচলতে শস্য এই শস্য কৰিবৰ বাবে উদগনি দিয়াৰ এটা যাত্ৰা আৰম্ভ কৰিছে তেখেতে য'ত দৰং জিলাত কৰিছিলে এটা সময়ত এই যোৰহাট জিলাত এতিয়া কৰাৰ এটা পৰিৱেশ ৰচনা কৰিছে আৰু এইটো হৈছে মই আকৌ কৈছোঁ এইটো ভঁৰাল হয় সমগ্ৰ যোৰহাটৰ শীতকালীন ভঁৰাল বুলি যদি কয় তেতিয়াহ'লে নামদেউৰী উপদেউৰী এই অঞ্চলবিলাক এই অঞ্চল নেউল গাঁৱৰ পৰা আদি কৰি এই প্ৰধানকৈ এই অঞ্চলবিলাকত 4 গাঁও অঞ্চলবিলাকত সাংঘাতিক ধৰণৰ এইটো ভঁৰাল মই শেষত পুনৰবাৰ উপায়ুক্তৰ ওচৰলৈ গৈ মই সামৰণি পেলাব বিচাৰিছোঁ মই আকৌ এবাৰ কৈছোঁ দুজনকৈ অতিৰিক্ত উপায়ুক্ত আছে দামোদৰ বৰ্মন কবিতা কোঁৱৰ ইয়াত দেখা পাইছে কৃষি বিভাগৰ কেইবাজনো বিষয়া ইয়াত উপস্থিত আছে এখেতসকলৰ নেতৃত্বত মীন বিপ্লৱ আৰম্ভ কৰাৰ তেওঁলোকে চিন্তা কৰিছে মীন বিপ্লৱ ফিছাৰীৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছে কিন্তু তাৰ মাজত বছৰৰ শেষত মাথো 3-4টা দিন যোৱাৰ আগত প্ৰাগ নিউজৰ পৰ্দাত এটা পজিটিভ বাতৰি আপোনালোকৰ বাবে যোৰহাটৰ পৰা এৰিছোঁ ছাৰ নতুন কৃষক বা নতুন যুৱক যুৱতীসকলক আপুনি পথাৰলৈ আহিবলৈ আহ্বান জনাব নেকি প্ৰাগ নিউজৰ যোগেদি কাৰণ বহু যুৱক যুৱতী ঘৰত আছে পথাৰখন উকা হৈ পৰি আছে কি ক'ব হয় এইটো পথাৰত যিটো সম্ভাৱনা আছে সেই সম্ভাৱনাটো ক'তো মই দেখা নাই যোৰহাট জিলাত আহি দেখিছোঁ যিটো পথাৰত আমাৰ পটেঞ্চিয়েল যিখিনি আছে ল'ৰা ছোৱালী যুৱক যুৱতী আমাৰ যথেষ্টখিনি শিক্ষিত আৰু কৰ্মঠ তেওঁলোকে পথাৰলৈ আহিলে গোটেইখিনি সমস্যা সমাধান হ'ব আমাৰ আৰ্থিক উন্নতিও ভাল হ'ব আমাৰ এংগেজমেণ্টো হ'ব কোনো নিবনুৱা সমস্যা মানে সমাধান হ'ব মই ভাবোঁ এগ্ৰিকালচাৰ ভেটেনেৰি ফিচাৰী চেৰিকালচাৰ এই ডিপাৰ্টমেণ্টকেইটা যদি লগ হৈ যদি এটা পথাৰলৈ যাওঁ বলক আমি যিটো আৰম্ভ কৰিছোঁ সেইটো যদি মানে ভালকৈ হয় ছাকচেছফুল অসমত নিবনুৱা সমস্যা নাথাকে মই ধন্যবাদ জনাইছোঁ এটা কৃষি বিপ্লৱ এখন সেউজ দলিচা উত্তৰ পশ্চিম যোৰহাটৰ যিটো কৃষকৰ ঘাটি বুলি কোৱা হয় কৃষকৰ অন্যতম ভঁৰাল বুলি কোৱা হয় সেই ভঁৰালৰ পৰা আপোনালোকক দেখুৱালোঁ মোৰ হাতত আপুনি দেখিছে এটা বন্ধাকবি এয়া বন্ধাকবি আচলতে কৃষকৰ ঘামৰ গোন্ধ থকা বন্ধাকবি আৰু এটা নতুন যাত্ৰা এটা নতুন এপাৰ্ট বুলি আঁচনিৰ অধীনত তেওঁলোকে বিশ্ব বেংকৰ অনুদান আত্মা সমান্তৰালভাৱে তেওঁলোকৰ যি যোৰহাট জিলা কৃষি বিভাগে সকলোৰে এটা যৌথ প্ৰচেষ্টাত এই গোটেই যাত্ৰা ইয়াত আৰম্ভ হৈছে আপোনাক সহায় কৰিবলৈ বিজ্ঞানীসকল ৰৈ আছে আপোনাক সহায় কৰিবলৈ বিভাগ ৰৈ আছে আপোনাক সহায় কৰিবলৈ অনুদান ৰৈ আছে আপুনি পথাৰডৰালৈ যাত্ৰা কৰক আৰু এটা সেউজ বিপ্লৱৰ লগত আপুনি একাত্ম হওক প্ৰাগ নিউজে যোৰহাটৰ পৰা এটা ভাল বাতৰি নিশ্চয় আপোনালোকৰ বাবে আগবঢ়াইছোঁ ই আপোনালোকৰ বাবে এটা মেছেজ হওক